বিশ্বত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ব্ৰেইন ষ্ট্ৰকৰ সংখ্যা। মানৱ জাতিক স্তম্ভিত কৰি বিশ্বত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা ব্ৰেইন ষ্ট্ৰকে আতংকিত কৰিছে সকলোকে। একাংশ যুৱ প্ৰজন্মৰ বলি হৈছে এই ব্ৰেইন ষ্ট্ৰকৰ। আধুনিক লাইফষ্টাইলে বিপদ মাতিছে মানৱ জাতিলৈ। ব্ৰেইন ষ্ট্ৰকৰ এই অভাৱনীয় তথ্য সদৰি কৰিছে ৰাজ্যৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ অমিত ৰঞ্জন বৰুৱাই। উল্লেখ্য, উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান উত্তৰ গুৱাহাটীস্থিত GNRC হাস্পতালৰ চৌহদত অনুষ্ঠিত হৈছে বসন্তকালীন চিকিৎসা সম্পৰ্কীয় কৰ্মশালা। At time, if it is less than 24 hours, as you all know, it is known as the TIA. Different, consortiums, they used to define stroke, but so sir, conceptualize the Swasthya Mitra at the community level. I will suture the patient, I will give some antibiotic and send him home. No, please get an X-ray done. At least an X-ray. জ্ঞান বিনিময়ৰ মঞ্চ হিচাপে স্বীকৃত এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 10 গৰাকী চিকিৎসকে অংশগ্ৰহণ কৰিছে। কৰ্মশালাত স্নায়ুৰোগ, স্নায়ুশল্য আৰু স্নায়ু মনোৰোগ বিভাগৰ চিকিৎসাৰ শেহতীয়া উদ্ভাৱন আৰু গতিবিধিৰ বিষয়ে বিতংকৈ আলোচনা কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে উত্তৰ গুৱাহাটীৰ GNRC হাস্পতালৰ চিকিৎসা প্ৰশাসনিক বিষয়া ডাক্তৰ প্ৰীতম কুমাৰ চৌৱে। অনুষ্ঠানত একিউট মেনেজমেণ্ট অব ষ্ট্ৰক সম্পৰ্কত ভাষণ দি চিকিৎসালয়খনৰ স্নায়ুৰোগ বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাক্তৰ অমিত ৰঞ্জন বৰুৱাই ষ্ট্ৰক অক্ষমতা হ্ৰাস কৰাৰ বাবে অপৰিহাৰ্য শেহতীয়া চিকিৎসা প্ৰটকল আৰু দ্ৰুত সঁহাৰি কৌশলসমূহৰ ওপৰত আলোকপাত কৰে। স্নায়ুশল্য বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাক্তৰ সুনীল পাঞ্চালে মূৰৰ আঘাতৰ ক্ষেত্ৰত চিকিৎসাৰ ফলাফল উন্নত কৰাৰ উদ্দেশ্যে হাস্পতাল পোৱাৰ আগতে ল'বলগীয়া বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। স্নায়ু মনোৰোগ বিভাগৰ পৰামৰ্শদাতা ডাক্তৰ চেপলিন বেজেলিংগ আৰু বৈচিত্ৰ্য প্ৰভাৱৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। চিকিৎসা বিজ্ঞানটো হৈছে এটা অতি গতিশীল বস্তু। বিভিন্ন সময়ত ইয়াত ন সংযোজন ঘটি থাকে। শেহতীয়াকৈ যি ন উদ্ভাৱন হৈছে, যি ন সংযোজন হৈছে বা শেহতীয়াকৈ ইয়াৰ যি গতিবিধি, এই কথাখিনি যদি আমি আলোচনালৈ যদি নানো, তেতিয়াহ'লে চিকিৎসা বিজ্ঞান যেন কোনোবাখিনিত আমি পিছ পৰি ৰম। এই কথাখিনিকে আমি উপলব্ধি কৰি পেলাই GNRC নৰ্থ গুৱাহাটী বা GNRC হস্পিটালে সময়ে সময়ে ইয়াত CME বিলাক পাতি থকা যায়। CME হৈছে যে কণ্টিনিউৱাছ মেডিকেল এডুকেশ্যন। ঠিক তেনেকৈ আজি GNRC নৰ্থ গুৱাহাটীয়ে বসন্তকালীন CME অনুষ্ঠানটো আয়োজন কৰা হৈছে। স্থানীয় আৰু GNRCৰ প্ৰায় 100ৰো অধিক ডক্তৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু এই অনুষ্ঠানত শেহতীয়া যি সংযোজন, শেহতীয়া যি উদ্ভাৱন বা শেহতীয়া চিকিৎসা বিজ্ঞানৰ যি গতিবিধি, সেইবিলাকৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰা হয়। শেহতীয়াকৈ আমাৰ যিটো লাইফষ্টাইল, এই লাইফষ্টাইলটো এটা প্ৰত্যাহ্বানৰ সন্মুখীন আমি হ'বলৈ বাধ্য হৈ পৰিছোঁ। বিশেষকৈ ষ্ট্ৰোকক লৈ পেলাই ভাৰতবৰ্ষত যি ধৰণে ষ্ট্ৰোকৰ সংখ্যাটো বাঢ়িবলৈ লৈছে, আমি সকলো তাৰ কাৰণে সাৱধান হ'ব লাগে। ষ্ট্ৰোক এনেকুৱা এটা ৰোগ, যিটো ৰোগৰ ট্ৰিটমেণ্ট কৰিবলৈ হ'লে যিমানে সোনকালে হস্পিটেল এখনলৈ আহিব পাৰে, সিমানে তাৰ সফল হোৱাৰ চান্সেছটো বাঢ়ি থাকে। যিমানে তাৰ দেৰি হয়, সিমানে ই সফল নোহোৱাৰ চান্সেছহে থাকে। নিউজ নেক্সট ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।